বাট দেখুৱাই লৈ যাব আমাৰ অসমৰ বিভিন্ন ধৰণৰ এই সমাজ ব্যৱস্থা। গতিকে আপোনালোকৰ মই পৰিচালক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাই মোৰ দুই এষাৰ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। তুমি মই এদিন চব ইয়াতে হ'বহি লাগিব। তুমি যে ঘূৰিয়াই লঠিয়াই পেলাইছা ইয়াৰ ওপৰত ইয়াৰ লগতে আৰু এটা কথা উল্লেখ কৰোঁ যে অলপতে মোৰ এখন দেখোঁ ঐ আগৰ পৰা আঁতৰ উৰাই দিম। কি তোমাৰ ইমান অহংকাৰ মোক উৰুৱাই দিয়া? এৰা সমাজত চলিবলৈ হ'লে, সমাজক সেৱা কৰিবলৈ হ'লে নিজকে আগবঢ়াই নিবলৈ এডুকেশ্যন মাষ্ট। ফেচবুকত এগৰাকীয়ে লিখিছে, তেখেতক চিনি নাপাওঁ, মই মোক কৈ থৈছোঁ। তেখেতে কৈছে যে অসমীয়া কথাছবি প্ৰেমী ৰাইজ অকণ সাৱধান হ'ব। যদি ভাল সম্পূৰ্ণ সমাজ দিবলৈ সাংস্কৃতিকভাৱে উদ্বুদ্ধ কৰি এখন সাংস্কৃতিক সমাজ কৰিব চেষ্টা কৰে, তেনেকুৱা এখন ছবি যদি অসমীয়া মানুহে প্ৰকাশিত কৰে, তেতিয়াহ'লে ভৱিষ্যতে কোনো যেতিয়া নাহিব, তেনেকুৱা ছবি নাইকিয়াই হৈ যাব। তেনেকৈ খুব দুখেৰ এটা পোষ্ট দেখিছিলোঁ। তেতিয়া মই গম পাইছিলোঁ সেই ছবিখন মনে প্ৰাণে লাগি থকা সাংস্কৃতিক কৰ্মী বুলি ক'বলৈ মই নিজক। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।